গোসাইগাঁও মহকুমার অন্তর্গত কচুগাঁও শিক্ষা ব্লকের কুসুমবিল বাংটিঝোড়া এমই স্কুলটিতে রয়েছে অসমিয়া এবং বড় মাধ্যম, কিন্তু পড়ুয়াদের শিক্ষাদানের জন্য পর্যাপ্ত শিক্ষকই নেই। অসমিয়া মাধ্যমে মাত্র একজন হিন্দি শিক্ষক রয়েছেন, আর এই একজন শিক্ষকই 5 বছর ধরে স্কুল চালাচ্ছেন। একইভাবে বড় মাধ্যমের অবস্থাও একই। বড় মাধ্যমে 3 জন শিক্ষক রয়েছেন। স্কুলে পর্যাপ্ত শিক্ষক না থাকায় পাঠদানে ব্যাঘাত ঘটছে। অভিভাবকরাও এই বিষয়ে অসন্তুষ্ট। শীঘ্রই স্কুলে পর্যাপ্ত শিক্ষক নিয়োগের দাবি জানিয়েছেন সচেতন মহল। গোসাইগাঁওয়ে কুসুমবিল বাংটিঝোড়া এমই স্কুলের শিক্ষকের অভাবে পড়ুয়াদের পাঠদানে ব্যাঘাত। অসমিয়া এবং বড় মাধ্যমের স্কুলে নেই শিক্ষক। ইংরেজি, অঙ্ক, বিজ্ঞান শিক্ষক ছাড়াই চলছে স্কুল। 3 বছৰ হৈ আছে আৰু কি নিজৰ ভিতৰত যেনেকৈ আমি সোমাই আছো তেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰী আগবাঢ়িল স্কুলত। তাৰপিছত আমি দেখিব পালো যে আমাৰ স্কুলতো ছাৰৰ নাই, ছাৰৰ অভাৱ। এইফালে আমাৰ বড়ো মিডিয়াম 3 জন মাষ্টাৰ আৰু আমাৰ অসমীয়াটো খালি এজনে। সেইকাৰণে আমি চিন্তা কৰিছো আৰু কি বিনামূলীয়াটো কি কৰিম, নিজৰ ল'ৰা ছোৱালীৰ ভাবি আমি নিজে ক্লাছটো ল'ম আৰু কি সহায় কৰি আছো আৰু কি যিমান পাৰো ইমানখিনি সহায় কৰি আছো। আৰু আমাৰ ইয়াৰ বৰ্তমান আমাৰ স্কুল একদম অৱস্থা নাই। যদি বৰষুণ পৰে তেনেহ'লে যে ল'ৰা ছোৱালী বহিব নোৱাৰে, ইমান কষ্ট। আৰু বেৰাৰ টিং গৰম হলে বহুত গৰম, থাকিব নোৱাৰা হয় ছাত্ৰ ছাত্ৰীসকলে। এইটোৱে আমাৰ অনুৰোধ যে আপোনালোকৰ তৰফৰ পৰা বা চৰকাৰৰ তৰফৰ পৰা যে আমাৰ যাতে বিল্ডিংটো অতি সোনকালে গ্ৰহণ হ'ব লাগিব।